যে মন গ'লে কাৰোবাৰ বা কোনোবা ইচ্ছা গ'লে যে পাব্লিক প্ৰপাৰ্টি এটা আহি ডেষ্ট্ৰয় কৰিব বা টেম্পাৰিং কৰিব সেইটো একচেপ্টেবল নহয়। মই আপোনালোকৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিম যে ভৱিষ্যতে যাতে কোনেও পাব্লিক প্ৰপাৰ্টিৰ ওপৰত এই ডেমেজ বা টেম্পাৰিং এইবিলাক যাতে নকৰে, আৰু যদি সেইটো কৰা দেখা যায় তেতিয়াহ'লে ভৱিষ্যতে আমি অধিক কঠোৰ হ'বলৈ বাধ্য হ'ম। আমি জেললৈ পঠাবলৈ আমি কুণ্ঠাবোধ নকৰিম। ৰাজহুৱা সম্পত্তিত এতিয়াৰ পৰা ছবি অংকন কৰোঁতে আপুনি বহুবাৰ ভাবক, অন্যথা আপোনাৰ ঠিকনা কাৰাগাৰ হ'ব পাৰে। অনুমতি অবিহনে ৰাজহুৱা সম্পত্তিত অংকন কৰিব নোৱাৰিব কোনো ধৰণৰ ছবি। এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে এতিয়া অসম চৰকাৰ। শেহতীয়াকৈ মহানগৰীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ সমীপত ছবি অংকন কৰাৰ বাবে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ নকুল মিলি আৰু গুৱাহাটীৰ গৌৰৱ সিংহক। গুৱাহাটীৰ গৌৰৱ সিংহ নামৰ দুজনকৈ যুৱকক তেওঁলোকৰ বিৰুদ্ধে 524/26 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। ইপিনে বশিষ্ঠৰ উৰণ সেতুৰ তলত শিক্ষাবিদ সোনম ৱাংচুকৰ ছবি অংকন কৰাৰ বাবেও নকুল মিলি আৰু গৌৰৱ সিংহৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষী বিষয়া হিৰণ্য বৰ্মনে সংবাদ মাধ্যমৰ আগত কি ক'লে চাওঁ হওক। আজি কিছুদিনৰ পৰা দেখা যায় যে হঠাৎ ৰাতি কোনোবা মানুহ আহি ব্ৰিজ হওক বা গভৰ্ণমেণ্ট বিল্ডিঙৰ ৱাল বা কেম্পাছৰ ৱাল আদিত যিটো পাব্লিক প্ৰপাৰ্টি হয়, তো তাত কিছুমান ডেমেজ কৰা দেখা যায়। কিছুমানে পেইণ্টিং কৰে, পেইণ্টিঙৰ নামত ডেমেজ হয়। কিছুমানে আহি কালি আমি যেনেকৈ ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা তাৰ ৱালত ডেমেজ কৰি আছিলে। তো আমি দুজন তেতিয়া পাওঁ, দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা সেনেকুৱা ডেমেজ কৰি আছিলে। তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতসকলক আমি এতিয়া ইয়াতে আছে আৰু এৰেষ্ট কৰি আমি এতিয়া তেখেতসকলক যিহেতু নটিচেবল নটিচত যাব দিম। নকুল মিলি তেখেতৰ ঘৰ ডিব্ৰুগড় আৰু গৌৰৱ সিংহ তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ। তেখেতসকলে আঁকিছিলে, তেখেতসকলে কোৱা মতে সোনম ৱাংচুকৰ ফটো আঁকিলে হয়, প্ৰায় আধা হৈছিলে, কমপ্লিট হোৱা নাছিলে। যেনেকৈ এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে, টেম্পাৰিং কৰে, গতিকে যিটো একচেপ্টেবল নহয়। বশিষ্ঠতো আমি সেনেকৈ কালি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। তাত নিশা প্ৰায় গভীৰ নিশা কোনোবা আহি তাত পেইণ্ট কৰিছিলে, গতিকে আমি সেই তাত এটা কেছ ৰেজিষ্টাৰ হৈছে। এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ষ্ট্ৰিক্ট একশ্যন আমি ল'ম। সংগঠনৰ বুলি আমি এতিয়াও এইটো আমি সোধ-পোছ কৰি আছোঁ, সংগঠনৰ নহয় বুলি কৈ আছে তেখেতসকলে। এইটো এটা ট্ৰেণ্ড হ'ল যে কোনোবাই মন গ'ল যে আহি যিকোনো পাব্লিক প্ৰপাৰ্টিৰ ওপৰত তেখেতসকলে ডেষ্ট্ৰয় বা টেম্পাৰিং কৰা দেখা যায়, যিটো একচেপ্টেবল নহয়। তো মই আপোনালোকৰ থ্ৰুৱেদি জৰিয়তে এইটোৱে ক'ব বিচাৰিম যে কোনেও যাতে পাব্লিক প্ৰপাৰ্টিৰ ওপৰত ডেমেজ, টেম্পাৰিং বা ডেষ্ট্ৰয় যাতে নকৰে, আৰু যদি সেইটো কৰা দেখা যায় তেতিয়াহ'লে ভৱিষ্যতে আমি অধিক কঠোৰ হ'বলৈ বাধ্য হ'ম। আমি জেললৈ পঠাবলৈ আমি কুণ্ঠাবোধ নকৰিম। ছেকশ্যন মই পিছত দি দিম। এতিয়া চৰকাৰী গাড়ী আমি কোৱা নাই, কাৰণ বশিষ্ঠৰ যিটো কেছ হৈছে সেইটো আমি আইডেণ্টিফাই অলৰেডি অলমষ্ট হৈছে, একশ্যন আমি লৈ আছোঁ। আৰু তেখেতসকলে এল্টো গাড়ী এখন লৈ আনিছিলে। এল্টো গাড়ীত হঠাৎ আহি তাত ৱালখন ডেমেজ কৰা দেখা যায়, আৰু তেতিয়া আমাৰ পেট্ৰলিং পাৰ্টিয়ে পাই তেখেতসকলক লৈ আনে। তেখেতসকলে ডিটেইলছটো আমি এতিয়া লৈ আছোঁ তেখেতসকলে যিখিনি কৈছে যে তেখেতসকলে নিজা মানে মন গ'ল আহি তাত ৱালখনত ডেষ্ট্ৰয় কৰি দিলে। মন গ'লে কাৰোবাৰ বা কোনোবা ইচ্ছা গ'লে যে পাব্লিক প্ৰপাৰ্টি এটা আহি ডেষ্ট্ৰয় কৰিব বা টেম্পাৰিং কৰিব সেইটো একচেপ্টেবল নহয়। মই আপোনালোকৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিম যে ভৱিষ্যতে যাতে কোনেও পাব্লিক প্ৰপাৰ্টিৰ ওপৰত এই ডেমেজ বা টেম্পাৰিং এইবিলাক যাতে
নকৰে কালি যি দুজন আমি আনিছোঁ তেখেতসকলৰ নাম হ'ল নকুল মিলি আৰু গৌৰৱ সিংহ অলৰেডি আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তেখেতসকলক নটিছত যাব দিম আফটাৰ ইণ্টাৰোগেশ্যন আৰু বশিষ্ঠৰ যিটো কেছ আছে সেইটোৰ আমি একশ্যন লৈ আছোঁ কিন্তু ভৱিষ্যতে যাতে কোনো এইটো নকৰে কাৰণ গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত কাৰো অধিকাৰ নাই যে আহি নিজে নিজৰ মন গ'ল বা কিবা মন গ'ল আহিলে হঠাৎ ৰাতি গভীৰ নিশা নামিলে তাৰপিছত যিকোনো ধৰণৰ ৱাল ডেমেজ কৰিব বা টেম্পাৰিং কৰিব সেইটো একচেপ্টেবল নহয় বহু ক্ষেত্ৰত দেখা যায় যে ৰাজহুৱা সম্পত্তিত একাংশই বেনাৰ পোষ্টাৰ লগাই নষ্ট কৰি আহিছে বহু সম্পত্তি কিন্তু অসম চৰকাৰৰ এই কঠোৰতাক লৈ আপুনি জনাওক আপোনাৰ মতামত আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ধন্যবাদ মই ৰাণা গগৈ